ভক্তি ৰসৰ অমীয়া সুৰত বুৰ গৈছে ধেমাজিৰ বেতনীবাম পঞ্চায়তৰ আচলতে এই নাহৰণি বৰজান গাঁও আৰু আজি যিহেতু দুদিনীয়া বনাই থোৱা কাৰ্যসূচীৰে ধেমাজি জিলা বৈদিক সনাতন সমাজৰ উদ্যোগত 1000 এগৰাকী আচলতে আয়তীৰ জৰিয়তে দিহানাম পৰিৱেশন কৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কৰা সমাজলভাৱে তেওঁলোকে ইয়াতে 1000 এগৰাকী আয়তী হতুৱাই দিহানাম পৰিৱেশন কৰিছে আৰু মই তাৰ দৃশ্যাংশ দেখুৱাইছোঁ নিউজ অসম নৰ্থ দৰ্শকসকলক আচলতে তাল নাগাৰা সুৰত মুখৰিত এই আচলতে স্থান আৰু নাহৰণি বৰজানৰ এই বৰনামঘৰৰ বাকৰি যি আছিলে ধেমাজি জিলা বৈদিক সনাতন সমাজৰ বেতনীবাম মালিনীপুৰ ধৰি ত্ৰিবেণী যি আচলতে আছে সেই সংঘৰ উদ্যোগত অনুষ্ঠান আয়োজন কৰা হৈছে আৰু মই সামগ্ৰিক দৃশ্যাংশটো দেখুৱাইছোঁ এয়া মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ আৰু মই কিছু নামৰ মাজলৈ যাবলৈ চেষ্টা কৰিম আৰু আচলতে অতি এটা মনোমোহা পৰিৱেশ ইয়াতে ৰচনা হৈছে জগতৰ স্বামী স্ফটিক স্তম্ভে প্ৰভু দেখো আমি কৃষ্ণ হে প্ৰভু নাৰায়ণ স্তম্ভতে বিকট হইলা প্ৰভু নাৰায়ণ স্তম্ভতে বিকট হইলা প্ৰভু নাৰায়ণ স্তম্ভতে প্রভুর শরণে পুত্র করিলাম স্তুতি প্রভুর শরণে পুত্র করিলাম স্তুতি দুঃখ ক্ষমে মূরতি দিও স্তুতি প্রভু নারায়ণ স্তম্ভতে বিকট হইলা প্রভু নারায়ণ স্তম্ভতে প্রভু নারায়ণ স্তম্ভতে হরির শরণে পুত্র করিলাম স্তুতি হরির শরণে পুত্র করিলাম সঁচা এক সুন্দৰ মনোমোহা পৰিৱেশ বুলি ক'ব লাগিব আৰু এই ভক্তি ৰসৰ যি সুৰ এই সুৰত এতিয়া মুখৰিত এই বৰজান নামঘৰ বাকৰি মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ ইতিমধ্যে আৰু ইয়াতে যিটো আয়োজক সমিতিৰ বিষয়ববী আছে আমি তেখেতক কিছু জানিব চেষ্টা কৰিম আপোনালোকে যিহেতু আজি ইয়াতে এই নামৰ অনুষ্ঠান আয়োজন কৰিছে দিহানাম আৰু ভাগৱত ব্যাখ্যা উদ্যোগ কৰিছে আৰু ইয়াত কেনেধৰণৰ এটা বাৰ্তা দিব বিচাৰিছে আমি বৈদিক সনাতন সমাজে ধেমাজি গোটেই জিলাখনতে এনেধৰণে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত অনুষ্ঠান হিচাপে থাকি আমি আধ্যাত্মিক দিশত অসমখনক তথা আমাৰ আই মাতৃসকলক আৰু যুৱক যুৱতীসকলক আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ পৰিৱেশটো অতি সুন্দৰ হৈছে ইয়াতে দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে বুলি আমি অনুভৱ কৰিছোঁ দেখুৱাইছোঁ মই চিলাপথাৰ যিহেতু বেতনীবামৰ পঞ্চায়তৰ কৰা বৰজান ডাঙৰ পৰিৱেশ হৰি গুণ গায়া ভক্ত প্ৰহ্লাদে সন্তুষ্টি লোভিলে সুৱাৰে উল্লেখ
পৰিৱেশটো কেনেকুৱা হৈছে কওকচোন বৰ সুন্দৰ হৈছে গোটেই মানে আইসকলে মানে এনেকুৱা এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে আমি আমাৰ এই সমাজৰ এই অঞ্চলত আমাৰ জিলাত কেতিয়াও দেখা নাছিলোঁ বহুত উৎফুল্লিত হৈছে ৰাইজ আৰু ইয়াত হাজাৰ হাজাৰ ৰাইজৰ সমাগম হৈছে আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ইমান ৰাইজ উপস্থিত হৈ পেলাই একেলগে এগৰাকী আয়ে দিহানাম পৰিৱেশন কৰিছে বৰ ভাল লাগিছে আমাৰ ৰাইজ বহুত উৎফুল্লিত হৈছে এক সুসংকল্পিত পৰিৱেশত থাকে আছে ভাল পৰিৱেশন কৰিছে বুলি পাইছোঁ এনেধৰণে এক উখল মাখল পৰিৱেশ যিটো ইয়াত কৰিলে আৰু ভক্তি ৰসত এতিয়া বুৰ গৈছে বুলি ক'ব লাগিব এই অঞ্চলটো আৰু এক আধ্যাত্মিক চিন্তা চেতনাৰে তেওঁলোকে যিহেতু এই ভাগৱত ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছিল আৰু সমান্তৰালভাৱে তেওঁলোকে আয়তীসকলৰ দ্বাৰা দিহানাম পৰিৱেশন কৰিছে আৰু যথেষ্ট এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ